ঋতুমণি ক'বলৈ গ'লে 4টা যি পৰিষদীয় সমষ্টিৰ পুৱা 8 বজাৰ পৰা ভোট গণনা আৰম্ভ হৈছিল তাৰে ক'ব 2টা সমষ্টিৰ ৰিজাল্ট ইতিমধ্যে অনানুষ্ঠানিকভাৱে ওলাব বুলি ক'ব পাৰি। যি কথাকথি যি সমষ্টি আছে পৰিষদীয় সমষ্টি একমাত্ৰ কংগ্ৰেছৰ দখলত আছিল কথাকথি পৰিষদীয় সমষ্টিটো, কিন্তু এইবাৰ যি NDAৰ প্ৰাৰ্থী বিজেপিৰ প্ৰাৰ্থী ভৈৰৱ কছাৰী ইতিমধ্যে অনানুষ্ঠানিকভাৱে জয়ী বুলি ক'ব পাৰি। আৰু যি নৰ্থ দুধনৈৰ যি প্ৰাৰ্থী আছে উজ্জ্বলা ব্ৰহ্ম ইতিমধ্যে অনানুষ্ঠানিকভাৱে বিজয় বুলি ক'ব পাৰি। দুয়োগৰাকী প্ৰাৰ্থী ইতিমধ্যে ওলাই আহিছে, তেওঁলোকে আনন্দ উল্লাস কৰি আছে। মই কথা পাতিব যত্ন কৰিম। এয়া প্ৰথমে মই যি কথাকথিত যি পৰিষদীয় সমষ্টি আছিলে একমাত্ৰ যিটো কংগ্ৰেছৰ দখলত আছিল সেই পৰিষদীয় সমষ্টিটো যিহেতু যি বিজেপিৰ প্ৰাৰ্থীগৰাকী ইতিমধ্যে বিজয় সাব্যস্ত কৰা বুলি অনানুষ্ঠানিকভাৱে ক'ব পাৰি। মই কথা পাতিব যত্ন কৰিম। ভাল লাগিছে আৰু ৰাইজৰ কাৰণে কি কাম কৰিব? ৰাইজৰ কাৰণে ধৰক তেওঁলোকৰ যিখিনি সমস্যা মইতো এতিয়া গৈ আলোচনা কৰিম তেওঁলোকৰ লগত। তেওঁলোকৰ সমস্যাসমূহ নিশ্চয় মই আলোচনাৰ মাজেৰে সমাধান কৰিব লাগিব। যিহেতু কংগ্ৰেছৰ দখলত আছিল তেওঁলোকক প্ৰতিশ্ৰুতি দিছোঁ, তেওঁলোকে মোক ভোট দিলে, গতিকে মই তেওঁলোকৰ প্ৰতিশ্ৰুতি পালন কৰিব লাগিব এতিয়া নিশ্চয়। 10 বছৰ কংগ্ৰেছৰ দখলত আছিলে, এতিয়া আপুনি এইবাৰ দখল কৰিবলৈ সক্ষম কি কাৰণটো কি হ'ব পাৰে? মই আগতেই ক'লোঁ আপোনালোকক, কাৰণ ৰাইজ বহুত বছৰ উন্নয়নৰ মুখ দেখা নাই, ৰাস্তা ঘাট বেয়া হৈ গৈছে, তেতিয়ালৈকে ভাবিছে আমাক উন্নয়ন লাগে। গতিকে আমি নিশ্চয় এই চৰকাৰৰ দিনত আমি উন্নয়ন লাভ কৰিম আৰু সেয়ে তেওঁলোকে সকলোৱে আগবাঢ়ি আহি মোক ভোট দি জিকাইছে যাতে আমি উন্নয়নৰ পথত যাব পাৰোঁ। নিশ্চয়কৈ। আৰু নৰ্থ গুৱাহাটীৰ প্ৰাৰ্থীগৰাকী আহিছে, নৰ্থ গুৱাহাটীৰ প্ৰাৰ্থী যি উজ্জ্বলা ব্ৰহ্ম, তেওঁৰ লগত মই কথা পাতিব যত্ন কৰিম। নাই মই একো নকওঁ তাইৰ কাৰণে। প্ৰতিক্ৰিয়া ৰাইজক ধন্যবাদ জনাইছোঁ। বাছ এতিয়া আৰু মই বেছি একো নকওঁ। কিমান ভোট পালে আপুনি? কিমান 7,025। কিমান ভোট পল হৈছিলে? 8,000 মান হ'ব পাৰে। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে কিমান ভোট লাভ? 2,000 চামথিং। আপুনি প্ৰায় 6,000 ভোটত অগ্ৰগতি লাভ কৰিছে। 4,500। ৰাইজক এতিয়া মই খালি ধন্যবাদে জনাম, বাকী পিছত নিশ্চয়কৈ। আৰু গোৱালপাৰা বিজেপিৰ সভাপতি গোৱালপাৰাৰ পৰা আপোনালোকক কিছু পৰিৱেশ দেখুৱাই আছিলো। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেদি ভোট গণনাৰ প্ৰক্ৰিয়া চলি আছে আৰু ফলাফলক লৈ উদ্বিগ্ন হৈ পৰিছে নেতা কৰ্মীসকল। গতিকে সেই স্থানৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক বিশ্বজিত আছে।